নিৰ্বাচনলৈ কেইটামান দিন প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব, দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব, তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব। অসমত শেষ দেশত 7টা পৰ্যায়ত ভোট গ্ৰহণ হ'ব। আজি আমাৰ কথাটো ভোট গ্ৰহণক লৈ নহয়, আজি আমাৰ কথাটো হৈছে এটা দুৰ্ভাগ্যজনক বিষয়ক লৈ, কৰ্মচাৰীসকলৰ এটা বিড়ম্বনাক লৈ। পুৰণি পেঞ্চন ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন হৈছে, কিন্তু চৰকাৰখনে নতুন পেঞ্চন ব্যৱস্থাত আকুৰগোজ। অসম বিধানসভাত কেনেদৰে অখিল গগৈয়ে বক্তব্য ৰাখিছিল পুৰণি পেঞ্চন ব্যৱস্থাক লৈ, কেনেদৰে নতুন পেঞ্চন ব্যৱস্থাৰ বিৰোধিতা কৰিছিল, সেই কথাও সকলোৱে দেখিছিল। ইয়াৰ পিছত এই নতুন পেঞ্চন ব্যৱস্থা আৰু পুৰণি পেঞ্চন ব্যৱস্থাৰ মাজত যিখিনি পাৰ্থক্য আছে, সেই পাৰ্থক্যখিনি দূৰীকৰণ কৰিবলৈ চেষ্টা নকৰা চৰকাৰখনে এই নিৰ্বাচনৰ সময়ত ভোট বিচাৰি যেতিয়া গাঁৱে গাঁৱে যাব, ঘৰে ঘৰে যাব, সেই সময়ছোৱাত এই পুৰণি পেঞ্চন ব্যৱস্থা নোপোৱাসকলে, নতুন পেঞ্চন ব্যৱস্থাত থকাসকলে, NPS-ৰ আওতাত থকাসকলে কি প্ৰশ্ন কৰিব আৰু তেওঁলোকৰ মন্তব্যখিনি কেনেকুৱা হ'ব। আমি উল্লেখ কৰিবলৈ গৈছোঁ যে বৰ্তমানৰ চৰকাৰখনে NPS-ক সমৰ্থন কৰি OPS-ৰ বিৰোধিতা কৰা, NPS-ক সমৰ্থন কৰি OPS-ৰ কথা চিন্তা নকৰা, বৰ্তমানৰ চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰক হেঁচা নিদিয়া, বিজেপি শাসিত ৰাজ্যৰ বাবেই OPS প্ৰৱৰ্তন নোহোৱা, এনেবোৰ বিষয়ক লৈ যিটো সময়ত সকলোৱে ক'বলৈ বাধ্য হৈছে, সেই মুহূৰ্তটোত এইখন চৰকাৰে বা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ভোট বিচাৰি কেনেদৰে কৰ্মচাৰীসকলৰ কাষলৈ যাব আৰু কৰ্মচাৰীসকলৰ প্ৰত্যুত্তৰ কি হ'ব, সঁচাকৈ ভোট বৰ্জন কৰিব নেকি কৰ্মচাৰীসকলে, এইকেইটা বিষয় গুৰুত্বপূৰ্ণ। আমি উনুকিয়াই দিছোঁ প্ৰথমবাৰৰ বাবে, আৰু তাৰ পাছত আমি এটা এটাকৈ সাক্ষাৎকাৰৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিষয়খিনি আমি উত্থাপন কৰিছিলোঁ পূৰ্বতে, আশা কৰ্মীসকলৰ বিষয় উত্থাপন কৰিছিলোঁ, আৰু চৰকাৰী কৰ্মচাৰীসকল যিসকল NPS-ৰ আওতাত আছে সেইসকলৰ কথাও আমি উল্লেখ কৰিছোঁ। তেওঁলোকৰ সমস্যাখিনি সমাধান হৈছেনে নাই বা তেওঁলোকে কি বিচাৰে, ভোট বৰ্জনৰ প্ৰসংগটো কিয় আহিছে বা অহা নাই, এই কথাখিনিও আমি আলোচনা কৰিম। আমি কেইবাটাও সাক্ষাৎকাৰৰ জৰিয়তে সেয়া ল'বলৈ চেষ্টা কৰিম, আৰু বৰ্তমান সময়ত কি হৈছে বা বৰ্তমান সময়ত চৰকাৰখনে কি ভাবিছে, আৰু সেই চৰকাৰখনৰ সদিচ্ছা নথকা কথাটোৱে প্ৰকৃতপক্ষে এইখন চৰকাৰৰ যে ব্যৰ্থতা সূচাইছে সেয়াও সকলোৱে গম পাইছে। গতিকে বৰ্তমানৰ চৰকাৰখনে NPS-ৰ কথা কৈ OPS-ৰ বিৰোধিতা কৰি NPS লাগে বুলি কৈ NPS প্ৰৱৰ্তন কৰাৰ পিছত NPS ভাল বুলি কৈ সেই পেঞ্চন পোৱাসকলৰ কি অৱস্থা হৈছে, তেওঁলোকে নিজৰ চিকিৎসা কেনেদৰে কৰে, তেওঁলোকে সন্তানক কেনেদৰে পঢ়ুৱায়, তেওঁলোকে জীৱন কেনেদৰে পাৰ কৰাইছে, তেওঁলোকে হাজিৰা কৰিবলগীয়া হৈছে, তেওঁলোকে ক'ৰবাত দোকান দিবলগীয়া হৈছে, কোনোবাই ৰিক্সা চলাবলগীয়া হৈছে, কোনোবাই অটো চলাবলগীয়া হৈছে, তাৰ পাছত যদি এইসকল NPS কৰ্মচাৰীৰ কথা চিন্তা নকৰে, অৱসৰপ্ৰাপ্ত NPS কৰ্মচাৰীসকলৰ কথা নাভাবে, আৰু বৰ্তমানৰ চৰকাৰখনে যদি সেয়া প্ৰকৃতপক্ষে তেওঁলোকৰ দুৰ্বলতা বুলি ভাবিবলৈ যায়, NPS কৰ্মচাৰীসকলে যিসকলে পুৰণি পেঞ্চন ব্যৱস্থাৰ জৰিয়তে অন্তৰ্ভুক্ত নহ'ল, নতুন পেঞ্চন ব্যৱস্থাত অন্তৰ্ভুক্ত, তেওঁলোকে কেনেদৰে সময় পাৰ কৰিছে চিন্তা কৰক। প্ৰাদেশিকীকৰণ দেৰিকৈ হোৱাৰ বাবে এই NPS-ৰ আওতাত পৰি কম টকা পাইছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰৰ কোনো জ্যেষ্ঠ প্ৰতিনিধিয়ে, শীৰ্ষ প্ৰতিনিধিয়ে যদি ক'ব বিচাৰিছে, তেনেহ'লে সেয়াও কিন্তু মানি ল'ব পৰা বিধৰ নহয়। আমি ভিডিঅ'টো সামৰিম, কিন্তু সকলোকে এটা কথাই কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰিব। আমি এই সন্দৰ্ভত NPS-ৰ কৰ্মচাৰীসকলৰ যিখিনি মৰ্মবেদনা সেয়া এই ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকৰ আগত আমি দাঙি ধৰিবলৈ চেষ্টা কৰিম।